Hello students, যিসকল ছাত্ৰ-ছাত্ৰী HSLC বা HS 2025 দিবলৈ গৈ আছে তেওঁলোকৰ ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰীয়ে টেষ্ট পেপাৰ বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ তেওঁলোকে সলভ কৰি আছে। এতিয়া কথাটো হ'ল সলভ কৰোতে কিদৰে সলভ কৰিব লাগিব? টপাৰ সকলে কি কৰে? টপাৰ সকলে টেষ্ট পেপাৰ বিলাক বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক কিদৰে সলভ কৰে সেইখিনি হয়তো বহুতে নাজানে বা বহুতে সেইখিনি কথা নকয়ও। আজি ভিডিওটোত আমি ডিসকাস কৰিব গৈ আছো একচুয়ালি টেষ্ট পেপাৰ বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি কিদৰে সলভ কৰিব লাগে। কিদৰে সলভ কৰিলে আমাৰ যোনটো বৰ্তমান যোনটো প্ৰিপাৰেচন আছে হয়তো আমি ভাবি আছো মই 70% যাম কিন্তু টেষ্ট পেপাৰ বিলাক যদি তুমি কাৰেক্ট ওয়েত যদি তোমালকে সলভ কৰি যোৱা তোমালকৰ 90% লেকেও বা 90 প্লাসও তোমালকৰ পাৰ্সেন্টেজ যাব পাৰে যদি এই এক মাহ তোমালকে টেষ্ট পেপাৰ সঠিক নিয়মৰে যদি তোমালকে কৰি যোৱা। সঠিক নিয়মটোনো কি সেই গুটেখিনি কথা আজি ভিডিও ডিসকাস কৰিম তেন্তে ভিডিওটো স্টাৰ্ট কৰো। প্ৰথম কথাটো হ'ল যে HSLC সকলেটো টেষ্ট পেপাৰ সলভ কৰিয়ে আছে। এটা হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত তেওঁলোকে হয়তো প্ৰিভিয়াস ইয়াৰ কৰি আছে বা হয়তো টেষ্ট পেপাৰ কৰি আছে। টেষ্ট পেপাৰ তেওঁলোকৰটো বজাৰত পোৱা নাযায় কিন্তু আমাৰ এপত পাবা তোমালকে সেই টেষ্ট পেপাৰখিনি সায়েন্স আৰ্টস কমাৰ্চ এই তিনটা ষ্ট্ৰীমৰ টেষ্ট পেপাৰ আমাৰ তাত আছে। বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আমাৰ তাত এভেইলেবল আছে। তোমালকে এপত গৈ পেলাই নোটছ সেকশনত যাবা তাতে HSLC HS তাতে সায়েন্স কমাৰ্চ আৰ্টছৰ তাত টেষ্ট পেপাৰ এভেইলেবল আছে মাত্ৰ 29 रुपीजত। এটা ষ্ট্ৰীমৰ মাত্ৰ এটা সাবজেক্ট নহয় দে গুটেখিনি আৰু এটা ষ্ট্ৰীমৰ গুটেখিনি মিলে মাত্ৰ 29 रुपीजত তোমালকে আজি বাই কৰি লোৱা আৰু প্ৰেক্টিস কৰি যোৱা। আৰু বাকি HSLC সকলৰ বাবে আছে আমাৰ তাত 99 দিলে হ'ল। বাকি টেষ্ট পেপাৰ ডিস্ট্ৰিক্ট ওয়াইজ টেষ্ট পেপাৰ পাই যাবা আৰু লগতে সেই টেষ্ট পেপাৰ মক টেষ্ট থাকিব যাৰ দ্বাৰা তোমালকে এক্সাম দিব পাৰিবা তাত। মক টেষ্ট দিব পাৰিবা আৰু নিজৰ নম্বৰ তোমালকে জানিব পাৰিবা। তো এইখিনি আছিল এইখিনি তোমালকে মই ডেসক্ৰিপচনত এপটোৰ লিংক দি দিম তাত গৈ তোমালকে ডাউনলোড কৰি এইখিনি ল'ব পাৰা বাই কৰিব পাৰা। এতিয়া আহিছো আমি টেষ্ট পেপাৰ কিদৰে সলভ কৰিব লাগে। এটা প্ৰথমতে আমি কি কৰিব লাগিব টেষ্ট পেপাৰখন ললো লোৱাৰ পিছত আমি যদি এটা কাম কৰো আটাইতকৈ বেষ্ট হয় কি যে আমি যদি এটা টাইমিং লৈ লওঁ। টাইমিং মানে কেনেকুৱা HSLC যি সকলে দিব তেওঁলোকৰ আজি পা এমাহ পিছত 9টা বজাত এক্সাম থাকিব মানে যেতিয়া স্টাৰ্ট হ'ব 15 তাৰিখৰ পৰা যোনটো এক্সাম স্টাৰ্ট হ'ব 9টাৰ পৰা কেইটালৈকে আছে 12টা লৈকে। আৰু ইপিনে আমি যদি হায়াৰ সেকেন্ডাৰী কথা কও তেওঁলোকৰ হয়তো 1:30 পৰা 4:30 লৈকে আছে চাগে হয় 1:30 পৰা 4:30 লৈকে আছে। তো আমি যদি সেই টাইমটো ইউজ কৰো লাইক কেনেকে হ'ব যে তুমি HSLC দিবলৈ গৈ আছা লাইক ক্লাস 10 তুমি লৰা বা ছোৱালী তোমালকে কি কৰিবা টেষ্ট পেপাৰ এখন লবা। ধৰি ল মই নগাঁও ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ এখন লৈছো। নগাঁও ডিস্ট্ৰিক্টৰ মই টেষ্ট পেপাৰ এখন লৈছো আজি মই ইংলিছৰ এখন কৰিম। মই টেষ্ট পেপাৰ এখন ললো লৈ পেলাই মই 9টাৰ পৰা 12টা লৈকে সেই টেষ্ট পেপাৰ এখন সলভ কৰিলো। আমি 9টা বা 12টা নহয় আমি আৰু ট্ৰাই কৰিব লাগিব যে আধা ঘন্টা আগতে মই শেষ কৰো টেষ্ট পেপাৰখন 9টাৰ পৰা মানে 9টাৰ পৰা 11:30 বজাত মই কি কৰো মই টেষ্ট পেপাৰখন সলভ কৰো। তো হেতু ষ্ট্ৰেটেজি ল'ব লাগিব। এটা ঠিক তেনেকৈ হায়াৰ সেকেন্ডাৰী সকলে কি কৰিব লাগিব 1:30টাৰ পৰা 4:30 লৈকে না 4টা লৈকে। কাৰণ আমি এক্সামৰ আৰু ঘৰৰ কথা বেলেগ এক্সামত তোমালকৰ সহি তহি বা কিবা কিবি লিখা বহুত থাকে গতিকে তোমালকে সেই টাইমটো নধৰি তোমালকে কি কৰিব লাগিব আধা ঘন্টা আগতে পেপাৰখন লৈ পেলাই সলভ কৰিব লাগিব। যিকোনো এখন ডিস্ট্ৰিক্ট ললা প্ৰথমতে ডিস্ট্ৰিক্ট নিৰ্বাচন কৰি পেলাই তোমালকে সেই এক্সামৰ টাইম মতে তোমালকে যদি টেষ্ট পেপাৰ সলভ কৰা তেতিয়া হলে তোমালকৰ কি হ'ব সেই এক্সাম টাইমিংটো সদায় যেতিয়া তোমালকে কৰি থাকিবা। এতিয়া চাৰটা কথা ইয়াতে যে তোমালকে এখন ৰুটিন বনাই লোৱা প্ৰথমতে যে সোমবাৰে মই ইংলিছৰ টেষ্ট পেপাৰ সলভ কৰিম মঙ্গলবাৰে মই সায়েন্সৰ টেষ্ট পেপাৰ সলভ কৰিম বুধবাৰে মই মেথছৰ সলভ কৰিম। ঠিক তেনেদৰে হায়াৰ সেকেন্ডাৰী সকলো তেনেকৈ তোমালকৰ ডে ওয়াইজ এখন ৰুটিন বনাই লোৱা যে মই এইটোবাৰে মই কি কৰিম এনেকৈ এক্সাম দিম সদায় হেতু এক্সাম থাকিব লাগিব। তো এনেকৈ কি হ'ব চোৱা কিমান ধুনীয়া এটা বস্তু হ'ব কি তোমালকে যেতিয়া সদায় এক্সাম দি থাকিবা 9টাৰ পৰা 12টা 9টা পৰা 12টা বা 1:30 পৰা 4:30 1:30 পৰা 4:30 তেনেকৈ যেতিয়া তোমালকে এক্সাম দি থাকিবা তেতিয়া কি হ'ব তোমালকৰ এক্সামৰ মাইন্ডটোত কি হৈ যাব এক্সামৰ কথা সোমাই যাব যে মোৰ 9টাৰ পৰা এক্সাম আছে কিন্তু মাইন্ডটো সেট হৈ যাব। এক্সামত গৈ পেলাই তোমালকে এনেকুৱা লাগিব যে মই ঘৰত বহি এক্সাম দি আছো। কোনো ধৰণৰ নতুন এটা ফিলিং আহিলে বহুত নাৰ্ভাছনেছ হোৱা দেখা যায় কিন্তু তেতিয়া তোমালকে সদায় 9টাৰ পৰা এক্সাম দি থাকিবা সদায় মই কন্টিনিউ কৰি আছো আজি পা এমাহ কন্টিনিউ যদি তোমালকে সেই 30খন সলভ কৰি দিয়া 30খন যদি তোমালকে তেনেকৈ টেষ্ট পেপাৰ সলভ কৰি দিয়া তেতিয়া কি হ'ব তোমালকৰ সেইটো মানে যোনটো এক্সামৰ কাৰণে ভয় যোনটো থাকে সেইটোতো নাইকিয়া হ'বই লগতে এক্সাম কি হ'ব আমাৰ আঙুলি কেইটাও কি হ'ব সেইটো সময় বা মাইন্ডটো সেইটো সময়ত আমাৰ প্ৰিপেয়াৰ হৈ থাকিব যে মই এতিয়া 9টা বা 12টা লৈকে এক্সাম দিম বা 1:30 পৰা 4:30 লৈকে মই এক্সাম দিম। কিমান মানে
তুমি হয়তো এতিয়া ধৰিব পৰা নাই কথাখিনি, হয়তো এটা কেচ কৰিব পৰা নাই যে কিমানখিনি ভাল হ'বলৈ গৈ আছে যদি এইটো ষ্ট্ৰেটেজিত যোৱা। পিছত গম পাবা এক্সাম যেতিয়া এক্সাম হলত বহি থাকিবা প্ৰথমবাৰৰ বাবে, তেতিয়া তোমালোকে গম পাবা মোৰতো এই ধুনীয়া এক্সাম গৈছে, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। তো সেইখিনি কৰিবা। এতিয়া কথা হ'ল টেষ্ট পেপাৰখন ছল্ভ কৰোঁতে আৰু এটা কথা আহে যে সেইখিনি মইতো ছল্ভ কৰিলোঁ, কিন্তু চেক কোনে কৰিব? এতিয়া তোমালোকৰ যদি টিচাৰ আছে, কোনোবা চেক কৰিব পৰা, তোমালোকে ছল্ভ কৰিলা, ইংলিছৰ টিচাৰ তাত দিলা, ইংলিছৰ মই প্ৰপাৰলি তোমালোকে ছল্ভ কৰিলা, কৰি পেলাই তোমালোকে কি কৰিলা, ইংলিছৰ ছাৰক দিলা যে এইখন চেক কৰি দিব যদি আছে। আৰু যদি নাইতো তুমি নিজে কৰিব লাগিব, সেইটো উপায় নাই। আৰু যদি নাই তোমালোকে কি কৰিব পাৰিবা, চেপ্টাৰত হয়তো ক'ৰবাত ধৰা ক'ৰবাত ৰৈ গৈছে, তোমালোকে জানা যে এইটো কুৱেশ্যন ক'ৰ পৰা আহিছে, এইটো চেপ্টাৰৰ পৰা আহিছে, গতিকে চেপ্টাৰ খুলি পেলাই তোমালোকে কি কৰিবা, সেই কুৱেশ্যনটো চাই ল'বা, মানে মিলাই ল'বা। বাকীখিনি কিছুমান কুৱেশ্যন আনচাৰ এতিয়া হয়তো তোমালোকৰ ৰিভিজন হ'ল, গতিকে তোমালোকে জানিবা যে কোনটো কাৰেক্ট হয় কোনটো ৰং হয়। কিন্তু য'ত ডাউট আছে তোমালোকে কি কৰিব পাৰিবা, সেইখিনি তোমালোকে কিতাপখন মেলি পেলাই এক্সাম দিয়াৰ পিছত, এক্সামৰ মাজত কিন্তু কেতিয়াও কিতাপ নল'বা। সেইটো এটা মনত ৰাখিবা যে এক্সাম যেতিয়া দিবা, এক্সামৰ মাহল এটা ক্ৰিয়েট কৰিব লাগিব। তোমালোকে ঘৰত ক'বা যে মোৰ 9টা বা 12টালৈকে বা 1:30 পৰা মোৰ 4:30লৈকে এক্সাম আছে, গতিকে মোক সেইটো সময়ত যাতে কোনেও ডিষ্টাৰ্ব নকৰে। যেনেকৈ এক্সাম হলত বহিলে কোনেও মাতিলে তোমালোকে যাব নোৱাৰিবা, ঠিক তেনেকৈ দৰজা লাগিলে মাৰি ল'বা। মাহঁতক ক'বা, দেউতাহঁতক ক'বা যে কোনেও যাতে মোক ডিষ্টাৰ্ব নকৰে, কোনেও যাতে মোক নেমাতে। আৰু এক্সাম দিয়াৰ সময়ত না মোবাইল লগত ৰাখিবা, না কোনো ধৰণৰ কিতাপ লগত ৰাখিবা। একদম পুৰা এক্সামৰ মাহল ক্ৰিয়েট কৰি ল'বা, ক্ৰিয়েট কৰি তোমালোকে এক্সামটো দিব লাগিব। এতিয়া এনেকুৱা থাকিব পাৰে যে এক্সামৰ টেষ্ট পেপাৰ কৰি থাকোঁতে হয়তো কোনোৱে 2-এটা মানে কুৱেশ্যন নাজানাও আহিব পাৰে, সেই 2-এটা কুৱেশ্যন ৰাখি দিলা। ৰাখাৰ পিছত এক্সাম দিয়াৰ পিছত তোমালোকে বহীখন চেক কৰাৰ পিছত তোমালোকে সেই কুৱেশ্যনকেইটা চালা যে মোৰ এইকেইটা ডাউট আছে, সেইকেইটা মোৰ চাব লাগিব। তো বস্তুখিনি তেনেকৈ মিলাই ল'ব লাগিব। আৰু কেতিয়াও মানে নিজকে ফাঁকি নিদিবা। এক্সামটো দিয়াৰ সময়ত টেষ্ট পেপাৰ ছল্ভ কৰোঁতে তোমালোকে কেতিয়াও নিজকে ফাঁকি নিদিবা। তোমালোকে যোনখিনি পাৰা সেইখিনি পাৰা, আৰু যোনখিনি নোৱাৰা। আৰু তোমালোকে যদি কাৰোবাৰ যদি চেক কৰাব পাৰাটো আটাইতকৈ ভাল হয়, কিন্তু যদি চেক কৰাব নোৱাৰা নিজে সেইটো কৰিব লাগিব। আৰু এটা কথা যে টেষ্ট পেপাৰ যদি তোমালোকৰ ৰিভিজন কমপ্লিট হৈ গৈছে, পঢ়া গোটেইখিনি কমপ্লিট হৈছে, মইতো এটাকে ক'লোঁ, তোমালোকে পাৰিলে 2টাকেও দিব পাৰা। কিন্তু এক্সামৰ টাইমিংটো মিলাই পেলাই, ধৰা 9টা বা 12টা দিলা, তাৰপিছত আৰু এটা টাইমিঙত বেলেগ এটা এক্সাম দিলা, তো তেনেকৈ তোমালোকে দিব পাৰা। তো তোমালোকে যদি বেছি এক্সাম দিয়া, ধৰা আজি মই 2টা এক্সাম দিলোঁ, তো কি হ'ব, বেছিকৈ তোমালোকে টেষ্ট পেপাৰ প্ৰেক্টিছ হ'ব আৰু বেছি তোমালোকৰ পলিচ হ'ব বস্তুবিলাক। হায়াৰ ছেকেণ্ডেৰীটো একেই কথা, যে তোমালোকে 1:30 পৰা 4:30লৈকেতো দিবাই, হয়তো আগবেলা আৰু এটা এক্সাম দি ল'ব পাৰা তোমালোকে। তেনেকৈ মিলাই কৰি দি থাকিলে কি হ'ব, তোমালোকৰ যিমান টেষ্ট পেপাৰ দিবা, চাবা তোমালোকে যিমান টেষ্ট পেপাৰ কৰিবা সিমানে কিন্তু তোমালোকৰ কি হ'ব, কুৱেশ্যন যে তোমালোকে কমন বিচাৰি থাকা বা ক'ৰবাত কিবা মানে ইম্পৰ্টেণ্ট বিচাৰি থাকা, টেষ্ট পেপাৰ কুৱেশ্যনবিলাকে কমন বা টেষ্ট পেপাৰ কুৱেশ্যনবিলাকে ইম্পৰ্টেণ্ট। টেষ্ট পেপাৰৰ কুৱেশ্যনবিলাক যদি তোমালোকে ভালদৰে চোৱা, যোনখিনি নাজানা সেইখিনি এবাৰ ভালদৰে চাই লোৱা, বা পাহৰিছা যদি ৰিভাইজ দি লোৱা, তাৰপৰা আহিব। যিমান টেষ্ট পেপাৰ কৰিবা সিমানেই তোমালোকৰ নম্বৰটো ইনক্ৰিজ হোৱা একদম 100% চিয়'ৰ। বেলেগ আৰু চ'ৰ্চ নাই। বেলেগ যদি ক'ৰবাৰ চ'ৰ্চত তুমি বিচাৰি ফুৰিছা নহ'ব কাম। টেষ্ট পেপাৰখিনি কৰাৰ পিছত তোমালোকে যেতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিবলৈ যাবা, তেতিয়া তোমালোকে গম পাবা যে এইখন টেষ্ট পেপাৰ এইখন ডিষ্ট্ৰিক্টৰ এইটো কুৱেশ্যন আহিছিল দেখোন, গোটেইখিনি দেখোন এইটো কুৱেশ্যন মানে ডিষ্ট্ৰিক্টৰ পৰা অহা। গতিকে তেতিয়া তোমালোকৰ গম পাবা যে মই টেষ্ট পেপাৰখন কৰি পেলাই মই কিমানখিনি মানে সফলতা লাভ কৰিলোঁ বা কিমান ভাল হ'ল মোৰ। তো এইটো ষ্ট্ৰেটেজিত যদি তোমালোকে সদায় কৰি যোৱা টেষ্ট পেপাৰখন, মই ভাবোঁ তোমালোকৰ 100% ৰিজাল্ট ভাল হ'ব আৰু পাৰ্চেণ্টেজো ইনক্ৰিজ হ'ব, একদম 100% চিয়'ৰ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।